আমাৰ অসমৰ ছিংগাৰ জুবিন দা বুলি যে ক'লেই নহয়, যে জুবিন দাক লৈ পেলাই কথা পাতিলে আৰু কিমাননো কথা ওলাই থাকে আৰু যে জুবিন দা মানে ব্ৰেণ্ড, জুবিন দা মানে ব্ৰেণ্ড আৰু জুবিন দা মানে ফায়াৰ। আপোনালোকে গম পাইছে মই কেৰেলা এনাকুলাম ডিষ্ট্ৰিক্টৰ এখন চৰকাৰী মেডিকেল কলেজত শ্ৰমিক ভৰ্তি কৰাই থৈ দিছোঁ। ঘটনাটো চাগে গম পাইছে। এতিয়া কথাটো হ'ল কি মানে ভাল লগা এটা কথা যে মই দোকান এখনলৈ গৈছিলোঁ এই পানী বটলটো আনিবৰ কাৰণে। তাৰপাছত মই মানে মোবাইলত ইউটিউবত জুবিন দাৰ তুমি যেন পপীয়া তৰা এই গানটো মানে মই লগাই নিছিলোঁ দেই। তাৰপিছত এজন মালেয়ালিয়াম ল'ৰাই সুধিছে মোক ये वॉइस थोड़ा पेशेंट का जुबिन गार्ग है क्या है बोली कैसे। मैं बोलो हाँ जुबिन गार्ग है। हाँ वो तो बहुत बड़ा सिंगर है, सैल्यूट उसके लिए। 38+ उसका सॉन्ग है बोली कैसे। मैं बोलो हाँ वो हम लोग का वो भगवान जैसा है बोली কৈ দিলে ন। মই মানে একদম মানে মনটো এনেকুৱা এটা মানে গৌৰৱ ফিল কৰিছোঁ ন, বহুত ভাল লাগি গৈছে মানে। আৰু এটা কথা কওঁ যে কি জুবিন দা সঁচাকৈ ভাৰতত নালাগে গোটেই অল ৱৰ্ল্ডত মানে গোটেই পৃথিৱীতে চিনি পায়। গতিকে ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ। জুবিন দাৰ কাৰণে এটা লাইক কৰি দিব।